भारत माता की, भारत माता की, भारत माता की। আজিৰ এই ঐতিহাসিক মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা অসমৰ ৰাইজৰ অসম চৰকাৰৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাক উৎসাহিত কৰিবলৈ অহা দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, যিগৰাকী আজিৰ তাৰিখত পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে। সেইগৰাকী মহান নেতা আমাৰ মাজত, পৰম শ্ৰদ্ধা ৰাইজ, সকলোৱে হাত চাপৰিৰে তেখেতক অভিবাদন জ্ঞাপন কৰক। আমাৰ মাজত উপস্থিত আছে অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী ডাঙৰীয়া, অসমৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী তথা এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ মাননীয় সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু এগৰাকী বিশ্বৰে অত্যন্ত সন্মানিত ব্যক্তি, যিগৰাকী ভাৰত চৰকাৰে পদ্ম বিভূষণ সন্মান প্ৰদান কৰিছে আৰু যিগৰাকীক অসম চৰকাৰে অসম গৌৰৱ সন্মান প্ৰদান কৰিছে, সেইগৰাকী মহান নেতা আমাৰ সমাজ সেৱাৰ ক্ষেত্ৰত ৰতন টাটা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানী, যোৰহাট আৰু লখিমপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ দ্বয় তপন গগৈ ডাঙৰীয়া, প্ৰধান বৰুৱা ডাঙৰীয়া, টাটা চান্সৰ অধ্যক্ষ এন চন্দ্ৰ শেখাৰন ডাঙৰীয়া, ট্ৰেইন ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ নোৱেল টাটা ডাঙৰীয়া, মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া, তৰংগ গগৈ ডাঙৰীয়া, চক্ৰধৰ গগৈ ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, পুনাকন বৰুৱা ডাঙৰীয়া আৰু অসমৰ বিভিন্ন জিলাত এই মুহূৰ্তত আমাৰ এই কাৰ্যসূচীৰ সৈতে ভাৰ্চুৱেলি কানেক্ট হৈ থকা পৰম শ্ৰদ্ধাৰ মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল আৰু সন্মানীয় ৰাইজ আৰু আজি মহাস্থানত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তে। আজি এই শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাইছোঁ আৰু সকলোকে শ্ৰদ্ধা জনাইছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই তেখেতে প্ৰধানমন্ত্ৰী দায়িত্ব লৈ ভাৰতবৰ্ষৰ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে বিভিন্ন ৰাজ্যত কেন্দ্ৰীয় শাসিত অঞ্চলত বসবাস কৰা প্ৰতিটো প্ৰান্তৰ লোকক আস্থা আৰু বিশ্বাসত লৈ ভাৰতবৰ্ষলৈ এটা আমূল পৰিৱৰ্তন সম্ভৱ কৰি তুলিছে। তেখেতৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষই বিশ্বৰ বুকুত অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে আজি স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। এইগৰাকী মহান নেতাই উত্তৰ পূৰ্বাঞ্চলক হৃদয়ত স্থান দিছে। परम आदरणीय नरेंद्र मोदी जी पहले असम और नॉर्थ ईस्ट की जनताओं को ऐसा लगता था कांग्रेस का कार्यकाल में दिल्ली बहुत दूर है, हमारे लिए वहां पहुंचना संभव नहीं है, क्योंकि कांग्रेस ने 7 साल ऐसे ही व्यवहार किया था सारे नॉर्थ ईस्ट की भाइयों बहनों के साथ। लेकिन आपने जब से सत्ता संभाला 2014 से, तब से आपने
नॉर्थ ईस्ट की जनता को अपने दिल में भक्ति भावनाओं से जगा दिया और इसलिए आज नॉर्थ ईस्ट देश के अंदर जाग उठा है। आपने नॉर्थ ईस्ट को इतना बड़ा इज्जत दिया। देश और विदेश की धरती पे जब भी आप उद्बोधन करते थे, आपने कहा ये देश का कोई मामूली इलाका नहीं, ये देश का अस्तलस्मी है, देश के विकास के इंजन बन सकता है। इतना बड़ा मान सम्मान आपने नॉर्थ ईस्ट की भाइयों बहनों को दिया, असम की जनताओं को दिया। इसके लिए मैं सारे नॉर्थ ईस्ट की जनताओं की तरफ से, असम की जनताओं की तरफ से आपके चरणों में मैं भक्ति भावना से प्रणाम देता हूं, कृतज्ञता ज्ञापन करता हूं। अब ऐसे ही देशवासियों को सेवा करते रहे, क्योंकि भगवान आपका साथ है, जनता आपका साथ है। मैंने कुछ देर पहले देखा था कार्बी आंगलंग में आपने पीस रैली में जब अपने बात रखे, उसी भाषण में आपने कहा जनताओं को भगवान के हिसाब से आपने प्रणाम दिया। यही आपका सबसे बड़ा गुण है, यही आपके व्यक्तित्व का सबसे बड़ा शक्ति है। और इसलिए आज सिर्फ देश की ही नहीं, दुनिया का जनता को आप उनके हृदय जीतने के लिए आप सफलता प्राप्त किया है। तो मैं इस समय ज्यादा ना बोलते हुए इतना ही कहूंगा, आपकी पिछली करीबन लगभग 8 साल की कार्यकाल में असम के अंदर, नॉर्थ ईस्ट के अंदर क्या नहीं हुआ। लाखों करोड़ आपने पैसा दिया हमारे सड़क बनाने के लिए, पुल बनाने के लिए, रेलवे कनेक्टिविटी, इलेक्ट्रिफिकेशन ऑफ रेलवे लाइन, डबलिंग ऑफ रेलवे लाइन, और हमारे अलग अलग प्रदेश में नई नई एयरपोर्ट बने। उड़ान स्कीम से आपने सारे प्रदेश को जोड़ा और अब जलमार्ग के जरिए सारे हमारे नॉर्थ ईस्ट के भाइयों बहनों को आपने गंगा से जोड़ा और बंगोपसागर से जोड़ा, जिसकी वजह से हमारा ट्रेड एंड कॉमर्स, एक्सपोर्ट इंपोर्ट में हमारा नई जनरेशन, हमारा इंडस्ट्री, एंटरप्रेन्योरशिप, सबको एक सुनहरा मौका मिला भाग लेने का। तो आज मैं इस सभा में विशेष रूप से आपको फिर से धन्यवाद देना चाहता हूं, क्योंकि आपने आजादी के पिछले 75 साल के अंदर आप पहला प्रधानमंत्री है जिन्होंने नॉर्थ ईस्ट के 5 प्रतिनिधियों की केंद्रीय मंत्रिमंडल में आपने शामिल किया। परम श्रद्धा राइस एखेते प्रथम गराकी प्रधानमंत्री जी उत्तर पूर्वांचल 5 जन प्रतिनिधिक तेखेते केंद्रीय मंत्रिमंडলত स्थान निश्चित करिले। यातকৈ ডাঙৰ সন্মান আৰু ইয়াৰ উপৰিও আজি এই মুহূৰ্তত আমি এগৰাকী মহান নেতা, তেখেতৰ ব্যক্তিত্বৰে আজি সমগ্ৰ বিশ্বৰ জনতাক আজি উদ্বুদ্ধ কৰি তুলিছে, সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। এইগৰাকী মহান নেতাই আমাৰ হৃদয়ত থকা ভূপেন দাক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ সামৰিক সন্মান ভাৰত ৰত্ন তেখেতে প্ৰদান কৰিলে। আৰু অসমীয়া বাপুতি সাহোন, গামোচা, ঢোল, পেঁপা আৰু তালক তেখেতে যেনেধৰণে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চত মৰ্যাদা দিলে, ইয়াৰ যোগেদি এই কথা স্পষ্ট কৰিলে তেখেতে অসমৰ লোক সংস্কৃতিক, উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতিক শ্ৰদ্ধা কৰে, ভাল পায়। গতিকে এনেধৰণৰ এগৰাকী মহান নেতা আজি আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে উৎসাহিত কৰিছে। মই আৰু বেছি দীঘলীয়া বক্তব্য দিব বিচৰা নাই। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছো। আপুনি নিৰন্তৰভাৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে আমাৰ সন্মুখত দেখা দিয়া কেঞ্চাৰ বেমাৰ, এই বেমাৰ নিৰাময়ৰ বাবে, চিকিৎসাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মানুহে দিল্লী, বম্বে, চেন্নাইলৈ যাব লগা হয়। ইয়াত কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা নাছিল। কিন্তু 2018 চনতে আৰম্ভ হোৱা এই যাত্ৰাক আজি আপুনি আপোনাৰ কাৰ্যকালত আপোনাৰ দক্ষতাৰে, আপোনাৰ সতীৰ্থ মন্ত্ৰী, সাংসদ, বিধায়ক আৰু জনসাধাৰণক লগত লৈ আপুনি 7খন কেঞ্চাৰ হস্পিটেল নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। ইয়াৰ কাৰণে আপুনি অভিনন্দনৰ পাত্ৰ। আৰু 7খন আজি নতুন কেঞ্চাৰ হস্পিটেল আধাৰশিলা স্থাপন হ'ল। আজি অসমলৈ মাননীয় প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, উত্তৰ পূৰ্বাঞ্চলৰ বলিষ্ঠ তেখেতৰ নেতৃত্বত শান্তি ঘূৰি আহিল। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কয়, শান্তি, ঐক্য, সম্প্ৰীতি আৰু প্ৰগতি। তেখেতে সেইবাবে এটি স্বৰ্গদেউ চাওলুং চুকাফাৰ যি নীতি তাহানি কালতে আৰম্ভ হৈছিল, আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই একবিংশ শতিকাত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী জনগণক আন্তৰিকতা, আস্থাৰ বিশ্বাসত লৈ নতুন ভাৰত, শক্তিশালী ভাৰত, আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ বাবে সবকা সাথ, सबका विकास, सबका विश्वास और सबकी प्रयास, এই নীতিৰে আজি তেখেতে সমগ্ৰ ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা পালন কৰিছে। গতিকে এই নীতিৰ দ্বাৰা আজি অসমৰ বুকুতো কাম হৈছে। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলো জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে লগত লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নতুন অসম গঢ়াৰ যি দৃঢ় পদক্ষেপ লৈছে তাৰ বাবে তেখেতে ধন্যবাদৰ পাত্ৰ। গতিকে মই এইখিনি কথাকে কৈ আজি পুনৰবাৰ পৰম শ্ৰদ্ধা ৰাইজ, আপোনালোকে বহু কষ্ট স্বীকাৰ কৰি এই বিহুৰ বতৰত আপোনালোকে আহি আমাৰ আটাইতকৈ মৰমৰ পৃথিৱীৰ সৰ্বাধিক জনপ্ৰিয় নেতা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি শ্ৰদ্ধা নিবেদন কৰিলে তাৰ বাবে এই মহাস্থানত উপস্থিত থকা এই পবিত্ৰ মহাস্থান জগন্নাথ মন্দিৰৰ প্ৰাংগণত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিৰ শ্ৰীচৰণত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে খন্তেক আগতে আমাৰ যিসকল শিল্পীয়ে বিহু গীত পৰিৱেশন কৰিলে, নৃত্য গীত পৰিৱেশন কৰিলে, মই প্ৰতিগৰাকী শিল্পীক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে অসমীয়া সমাজখনৰ লোক সংস্কৃতিৰ শক্তি, সৌন্দৰ্য আজি আপোনালোকে সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে আপোনালোক নিশ্চিতভাৱে কৃতজ্ঞতাৰ পাত্ৰ। মই আপোনালোকক সেৱা জনাইছোঁ। এইখিনি কথাকে কৈ মই পুনৰবাৰ আজি এই অনুষ্ঠানৰ সৈতে জড়িত থকা প্ৰতিগৰাকী ব্যক্তিক শ্ৰদ্ধা আৰু ধন্যবাদ জনাইছোঁ। परम आदरणीय प्रधानमंत्री जी, आज हमारे बीच रतन टाटा जी, जिन्होंने हमें जो आशीर्वाद दी है इस उम्र में आके, हमें हौसला दी है और असम सरकार के साथ तथा ट्रस्ट दोनों मिलकर आज सारे नॉर्थ ईस्ट में जो कैंसर हॉस्पिटल का फैसिलिटी डेवलप किया गया है और अगले दिनों में माननीय प्रधानमंत्री जी आपकी जो नीति है एक्ट ईस्ट पॉलिसी को साकार करने के लिए साउथ ईस्ट एशिया की ये असम मेडिकल हब बनने जा रहा है। इस विषय पर टाटा जी ने जो मदद की है, उनकी ग्रुप की तरफ से जो मदद मिली है, इसके लिए मैं सारे असम के जनता की तरफ से रतन टाटा जी को प्रणाम देता हूं और धन्यवाद देता हूं। साथ में हमारे बीच उपस्थित हमारे अति प्रिय फॉर्मर चीफ जस्टिस ऑफ इंडिया, रिनाउंड जूरिस्ट जस्टिस रंजन गोगोई जी को मैं विशेष रूप से धन्यवाद देना चाहता हूं। उन्होंने भी आज हमारे बीच आके हमें हौसला दिया। बाकी हमारे मंच पे उपस्थित सारे हमारे मिनिस्टर्स, एमपी, एमएलए सभी को मैं हमारी तरफ से धन्यवाद देते हुए, आम जनताओं को हमने हमारी तरफ से प्रणाम देते हुए मैं अपने भाषण को विराम देना चाहता हूं। धन्यवाद। भारत माता की, भारत माता की धन्यवाद। धन्यवाद महोदय। अब मैं असम के माननीय